বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লোকসভা নিৰ্বাচনত পূৰ্বৰ তুলনাত এইবাৰ সামান্য ভোট কংগ্ৰেছে বেছিকৈ পাইছিল আৰু কংগ্ৰেছে সামান্য ভোট বেছি পোৱাৰ পাছতেই ৰাজ্যত উৎপাত বৃদ্ধি হৈছে বিশেষ সম্প্ৰদায়ৰ লোকৰ। আমি লৈ আহিছো বিশেষ খবৰ। ৰাজ্যত আগ্ৰাসী হৈ পৰিছে বিশেষ সম্প্ৰদায়ৰ লোক আৰু লোকসভা নিৰ্বাচনৰ পাছতে দাদাগিৰি বাঢ়িছে বিশেষ সম্প্ৰদায়ৰ লোকৰ। আৰু আজি বিশেষ সম্প্ৰদায়ৰ লোকক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমৰ ৰাজনীতিৰ পৰিৱৰ্তন হলে থাকিব নোৱাৰা হ'ব অসমীয়া। আৰু লোকসভা নিৰ্বাচনৰ সামান্য পৰিৱৰ্তনে সাহস বৃদ্ধি কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকক। আৰু সংবাদ মাধ্যমে কংগ্ৰেছৰ হৈ অধিক প্ৰচাৰ চলাইছিল বুলি অভিযোগ আনিছে মুখ্যমন্ত্ৰীয়ে। ডাঙৰ পৰিৱৰ্তন হলে থাকিব নোৱাৰা হ'ব ৰাজ্যবাসী। আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত খিলঞ্জীয়াৰ ওপৰত আগ্ৰাসন চলাইছে বিশেষ সম্প্ৰদায়। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2ৰ পৰা 3টা সমষ্টিতহে মাত্ৰ এইবাৰ কংগ্ৰেছে ভোট বেছিকৈ পাইছে। মাত্ৰ 2-3টা সমষ্টিত কংগ্ৰেছে ভোট অধিক পোৱাৰ পাছতে উৎপাত বৃদ্ধি হৈছে বিশেষ সম্প্ৰদায়ৰ লোকক। তেওঁলোকৰ সাহস বৃদ্ধি হৈছে বুলি মন্তব্য কৰিছে। আৰু লোকসভা নিৰ্বাচনৰ পাছতে দাদাগিৰি বৃদ্ধি পাইছে বিশেষ সম্প্ৰদায়ৰ লোকক। আৰু যিসমূহ বিশেষ সম্প্ৰদায়ৰ লোকৰ দাদাগিৰি বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে। আৰু যিসমূহ অঞ্চলত সংখ্যালঘু অধ্যুষিত যিসমূহ অঞ্চল আৰু যিসমূহ অঞ্চলত সংখ্যালঘু অধ্যুষিত বা সংখ্যালঘু অঞ্চলৰ মাজত যিসমূহ হিন্দু গাঁও আছে বা অসমীয়া গাঁও আছে বা খিলঞ্জীয়া লোকৰ গাঁও আছে, সেই গাঁওসমূহত আগ্ৰাসন চলাইছে বুলি মন্তব্য কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে। আৰু বিশেষ সম্প্ৰদায়ৰ লোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। লোকসভা নিৰ্বাচনত যিহেতু পূৰ্বৰ তুলনাত কংগ্ৰেছে এইবাৰ সামান্য অধিক ভোট পাইছিল বুলি মন্তব্য কৰিছে। আৰু কংগ্ৰেছে সামান্য পূৰ্বৰ তুলনাত অধিক ভোট পোৱাৰ পাছতেই বিশেষ সম্প্ৰদায়ৰ লোকৰ সাহস বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে। আৰু অসমৰ ৰাজনীতি যদি পৰিৱৰ্তন হয় তেতিয়াহ'লে অসমত ৰাজ্যবাসী থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? মন্তব্য শুনক। হ'ব এই কথা যোৱা কেইদিনমানৰ ঘটনাত এটা পলিটিকেল লাইন আছে আৰু এটা ক্ৰিমিনেল ডিৰেকশ্যন আছে। প্ৰথম কথা, অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই, তাত কাৰো কোনো ক'বলগীয়া একো নাই। এইটো নহয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰে, আন এটা সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ নকৰে। মই সেইটো কথা আমি নকওঁ, কিন্তু এটা কথা আমি দেখা পাইছোঁ যে যোৱা 2 মাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা 2 বছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে। যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে, গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই। ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে, সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে। যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে। সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে ছাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব। অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই। যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও, এখন শ্মশান আছে, চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে। তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনায় আৰু তেওঁলোকে আহি ভাঙি দিয়ে। কিয়? শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে। আজি এটা আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব, মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম, পুলিচক মই চাই ল'ম, অমুকক নধৰিলে মই অমুক কৰিম, তমুক কৰিম। যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে। লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে, কিন্তু ইয়াৰ এটা পলিটিকেল এংগল, এইটো এটা মই পলিটিকেল এংগলত কৈছোঁ। আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিকেল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস, যিটো নাছিলে, ইমানখিনি সাহস আমি দেখা পাইছোঁ।
ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব, এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব। কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱাও হ'ব পাৰে যে কোনোবা এজন হিন্দু ল'ৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে। সেইকাৰণে মই কৈছোঁ অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে, কিন্তু ছাডেন যিটো ইনক্ৰিজ ঢেকীয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে, ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয়। কিন্তু উইল ডিল উইথ ডেট। আমি চিন্তা কৰি থাকিলেতো নহ'ব, উই হেভ টু ডিল উইথ ডেট। যোৱা কেইদিনমানৰ ঘটনাত এটা আৰু আপোনালোকে মন্তব্য শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সম্প্ৰদায়ৰ লোকৰ সাহস বাঢ়িছে বুলি মন্তব্য কৰিছে। আৰু লোকসভা নিৰ্বাচনৰ পাছতে লোকসভা নিৰ্বাচনে সাহস বৃদ্ধি কৰিছে বিশেষ সম্প্ৰদায়টোক। পূৰ্বৰ তুলনাত এইবাৰ সামান্য ভোট বেছি পাইছে কংগ্ৰেছে, আৰু যাৰ বাবে বিশেষ সম্প্ৰদায়ৰ লোকৰ পূৰ্বতকৈ সাহস বৃদ্ধি পাইছে। বিগত 2 বছৰত এনেধৰণৰ ঘটনা দেখিবলৈ পোৱা নাছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু ডাঙৰ পৰিৱৰ্তন হলে ৰাজ্যত থাকিব নোৱাৰা হ'ব ৰাজ্যবাসী। সামান্য পৰিৱৰ্তনে সাহস বঢ়াইছে বিশেষ সম্প্ৰদায়ৰ লোকক। আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত খিলঞ্জীয়াৰ ওপৰত আগ্ৰাসন চলাইছে বিশেষ সম্প্ৰদায়ে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। 2ৰ পৰা 3টা সমষ্টিত এইবাৰ কংগ্ৰেছে ভোট বেছিকৈ পাইছে। মাত্ৰ 2-3টা সমষ্টিত কংগ্ৰেছে ভোট অধিক পোৱাৰ পাছতেই উৎপাত বৃদ্ধি হৈছে বিশেষ সম্প্ৰদায়ৰ লোকৰ। আৰু কেতবোৰ উদাহৰণ দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে। ধুবুৰীৰ উদাহৰণ দাঙি ধৰিছে, বৰপেটাৰ উদাহৰণ দাঙি ধৰিছে। অসমৰ ৰাজনীতিৰ পৰিৱৰ্তন হলে থাকিব নোৱাৰা হ'ব খিলঞ্জীয়া লোক। আৰু লোকসভা নিৰ্বাচনৰ পাছতে সামান্য পৰিৱৰ্তনে সাহস বৃদ্ধি কৰিছে, আৰু সেই সাহস ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কি কৈছিল বিশেষ সম্প্ৰদায়ক লৈ খন্তে সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? মন্তব্য পুনৰবাৰ শুনক। যোৱা কেইদিনমানৰ ঘটনাত এটা পলিটিকেল লাইন আছে আৰু এটা ক্ৰিমিনেল ডিৰেকশ্যন আছে। প্ৰথম কথা, অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই, তাত কাৰো কোনো ক'বলগীয়া একো নাই। এইটো নহয় যে এটা বিশেষ সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কৰে, আন এটা সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ নকৰে, মই সেইটো কথা আমি নকওঁ। কিন্তু এটা কথা আমি দেখা পাইছোঁ যে যোৱা 2 মাহত এটা পাৰ্টিকুলাৰ ৰিলিজিয়নৰ সৈতে জড়িত মানুহে আগত যোৱা 2 বছৰ নকৰা কিছুমান কাম তেওঁলোকে কৰি আছে। যেনে যোৱা পৰহি দিনাখন আমাৰ হাতত এটা খবৰ আহিলে, গাঁৱৰ মানুহে কমপ্লেইনো দিব পৰা নাই। ধুবুৰীত এখন কোচ ৰাজবংশী গাঁও আছে, সেই গাঁওখন চাৰিওফালৰ পৰা বিশেষ সম্প্ৰদায় এটাই আৱৰি ৰাখে। যোৱা কিছুদিনৰ পৰা সেই গাঁওখনত কোচ ৰাজবংশী গাঁওখনৰ খেলপথাৰখনত গৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহে শৌচ পেচাব কৰে। সাংবাদিকসকলে ৰিপৰ্টিং কৰা নাই যে ছাৰ আমি যদি ৰিপৰ্টিং কৰোঁ গাঁওখনৰ মানুহ থাকিব নোৱাৰিব আৰু অত্যাচাৰৰ সন্মুখীন হ'ব। অৰ্থাৎ মানুহকেইজনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সাংবাদিকসকলে জানিও কথাটো ৰিপৰ্ট কৰা নাই। যোৱা পৰহি দিনাখন আৰু তাৰ কেইদিনমান আগৰ পৰা সৰভোগৰ এখন হিন্দু সমাজৰ গাঁও, এখন শ্মশান আছে, চাৰিওফালে এটা বিশেষ সম্প্ৰদায়ৰ লোক আছে। তাত শ্মশানখনৰ গেটখন গাঁৱৰ মানুহে বনায় আৰু তেওঁলোকে আহি ভাঙি দিয়ে। কিয়? শ্মশানখনৰ মাটিখিনি তেওঁলোকক লাহে লাহে লাগে। আজি এটা আপোনালোকে এটা ফেচবুক টুইটাৰত এটা পোষ্ট পাব, মঙলদৈৰ এজন বিশেষ সম্প্ৰদায়ৰ ধৰ্মগুৰু এজনে ধমকি দি আছে যে মই অহা 6 তাৰিখৰ পৰা লখিমপুৰত যাম, পুলিচক মই চাই ল'ম, অমুকক নধৰিলে মই অমুক কৰিম, তমুক কৰিম। যোৱা 2 বছৰত এই কথাবিলাক নোহোৱা হৈ গৈছিলে। লোকসভা ইলেকশ্যনৰ পিছত এইবোৰ বাঢ়িছে, কিন্তু ইয়াৰ এটা পলিটিকেল এংগল, এইটো এটা মই পলিটিকেল এংগলত কৈছোঁ। আৰু ক্ৰিমিনেল এংগলৰ পৰা আমি ব্যৱস্থা ল'মেই, কিন্তু পলিটিকেল এংগলৰ পৰা অসমৰ ৰাইজে চিন্তা কৰিব লাগিব যে এটা সামান্য পৰিৱৰ্তনতে তেওঁলোকৰ যিটো সাহস, যিটো নাছিলে, ইমানখিনি সাহস আমি দেখা পাইছোঁ। ডাঙৰ পৰিৱৰ্তনৰ ফালে কেতিয়াবা ৰাজ্যখন গ'লে সাধাৰণ মানুহ যে থাকিব নোৱাৰা হ'ব, এই কথাটো ৰাজনৈতিকভাৱে সচেতন কৰাৰ আমাৰ দায়িত্ব।
কিন্তু পুলিচৰ সন্মুখত কালি এনেকুৱাও হ'ব পাৰে যে কোনোবা এজন হিন্দু ল'ৰাও ৰেপত ধৰ্ষণৰ গোচৰত নলবাৰীত পৰিব পাৰে। সেইকাৰণে মই কৈছোঁ অপৰাধীৰ কোনো জাতি ধৰ্ম নাথাকে, কিন্তু ছাডেন যিটো ইনক্ৰিজ ঢেকীয়াজুলিত বাৰে বাৰে ঘটনা ঘটি আছে, ই আমাৰ কাৰণে এটা চিন্তাৰ বিষয়, কিন্তু উইল ডিল উইথ ডেট। আমি চিন্তা কৰি থাকিলেতো নহ'ব।